নমস্কাৰ বন্ধুসকল, ডিব্ৰুগড় মাহিন্দ্ৰা ডিলাৰলৈ আকৌ এবাৰ স্বাগতম। আজি মই আপোনালোকক 575 4 হুইল আৰু 585 4 হুইলখন দেখাম। আৰু বহুত মানুহে কি কৰে, মোক কাষ্টমাৰ এতিয়া ৰিকুৱাৰমেণ্ট হৈ আছে আজি, যিহেতু এতিয়া খেতিৰ ছিজন আহি গ'ল। আৰু এইফালে দেখিছে আমাৰ ওচৰত আছে এতিয়া 575 4 হুইল। দেখিছে আপোনাৰ চকা চাইজবোৰ দেখিছে কেনেকুৱা। আৰু 575 আৰু 4 হুইল আৰু 2 হুইলৰ মাজত ডিফাৰেঞ্চ এইটোৱে যে ইয়াৰতো 4টা চকা আপুনি জোৰ পাব। আৰু এইফালে দেখিছে আপোনালোকে চকা চাইজটো অলপ সৰু, আৰু 4 হুইলৰ চকাটো এনেকুৱা ধৰণৰ আহিব, আৰু 2 হুইলৰ চকাটো এনেকুৱা ধৰণৰ আহিব। ঠিক আছে, তো যিহেতু মই আজি আপোনালোকক 575 4 হুইল আৰু 585 4 হুইল, বহুত মানুহে আজি ডিমাণ্ডত আছে একদম, মানে 585 মানুহে আজিকালি বেছিভাগ মানুহে এইখন গাড়ী ল'বলৈ কাৰণে চেষ্টা কৰে, আৰু এইখন গাড়ী ল'বলৈ কাৰণে ইচ্ছা কৰি থাকে। কিমাননো ৰেটৰ ডিফাৰেঞ্চ আহিব, আৰু কি 575 4 হুইল আৰু 585ৰ মাজত কিনো ডিফাৰেঞ্চ আছে, সেইকেইটা কথা মই অকণমান আজি আপোনালোকক ক'ম। বন্ধুসকল, প্ৰথমে মই আপোনালোকক 575 4 হুইলখন দেখাই লওঁ। এইখন হৈছে আপোনাৰ 575 4 হুইল ইভো টেক প্লাছ, যোনখন গাড়ী বহুত মাৰ্কেটত ডিমাণ্ড আৰু চবতকৈ বেছি বিক্ৰী হোৱা গাড়ী আমাৰ মাহিন্দ্ৰা যিমান আছে সকলোতকৈ বেছি এইখন গাড়ী বিক্ৰী হয়, মানুহে পচন্দ কৰে। কাৰণ এখন ফিউল এফিচিয়েঞ্চি হয়, বহুত তেল বেলেগ গাড়ীতকৈ কম খায়, আৰু বহুত মানুহে ভাল পায় গাড়ীখন। ঠিক আছে, তো এইখন মানুহে ল'বলৈ কাৰণে বিচাৰে। কিন্তু বৰ্তমান পৰ্যায়ত এনেকুৱা হৈছে যে এতিয়া মানুহে 575তকৈ ওপৰতকৈ বেছি 585খন এতিয়া মানুহে বেছি জানিবৰ কাৰণে ইচ্ছা কৰি থাকে। ঠিক আছে, তো এইখনৰ আৰু এইখনৰ মাজত ডিফাৰেঞ্চটো কি মই অকণমান আপোনালোকক কৈ দিওঁ। চাওক, এইখন আপোনাৰ যোনখন গাড়ী আছে 575 4 হুইল, এইখন আপোনাৰ হৈ গ'ল 47 HP। ঠিক আছে, এইখন 47 HP হয়, আৰু আপোনালোকৰ চকা চাইজটো 585 আৰু 575ৰ একে থাকিব। চকা চাইজটো আপোনাৰ 14/28 থাকিব, আৰু এইফালে আপোনাৰ যোনটো 585ত আছে এইটো আপোনাৰ চকা চাইজটো 14/28 থাকিব। কিন্তু যোনটো আগ চকা আছে, আগ চকাটোৰ আপোনাৰ চাইজৰ ডিফাৰেঞ্চ এটা পাব। সেইটো হৈ গ'ল, এইটো 11/2/20 আহিব, আৰু এইটো এইফালে চকাটো আছে যোনটো, এইটো আপোনাৰ মই দেখাই দিছোঁ এবাৰ, এইটো আপোনাৰ 9/5/20 আহিব। চ' 575 আৰু 585ৰ মাজত আগ চকাটোৰ ডিফাৰেঞ্চ এটা আহিব, ভালেমান ডাঙৰ আগ চকাটো 585খন দেখিছে। আৰু এইখন গাড়ী যোনখন আছে, এইখন হৈ গ'ল আপোনাৰ 50 HP গাড়ী, মানে 49.80, আৰু মানে মোটামুটি অলমষ্ট 50 HP গাড়ী হয়। দেখিছে আপোনালোকে, আৰু লুকটো দেখিছে, এখন কফি কালাৰ, কালাৰটো অকণমান কফি কালাৰ, পুৰা ৰঙা নহয়, ৰঙা সেইকেইখন গাড়ী দেখিছে। আৰু এইখন মানে আমি এখন স্পেচিয়েল এডিশ্যন বুলি কওঁ, মানে অকণমান কালাৰটো বহুত ধুনীয়া দেখিবলৈ, অলপ প্ৰিমিয়াম লাগে দেখিবলৈ। দেখিছে আপুনি একদম ধুনীয়াকৈ কফি কালাৰ আহিব। আৰু এটা কথা, এইখন গাড়ী 585 আৰু 575ৰ মাজত ৰেটৰ ডিফাৰেঞ্চ মোটামুটি অলমষ্ট 80,000 পৰা 90,000 আপোনালোকৰ ৰেটৰ ডিফাৰেঞ্চ এটা পাব। কাৰণ এইখন 50 HP গাড়ী হয়, 50 HP গাড়ী, আৰু সেইখন গাড়ী হৈ গ'ল আপোনালোকৰ 47 HP গাড়ী। ঠিক আছে, তো এইটো কাষ্টমাৰৰ ওপৰত মানে কথা, যোনখন গাড়ী লয় তেখেতে অকণমান জোৰ যদি বেছিকৈ বিচাৰে, তেতিয়াহ'লে এইখন গাড়ী মানুহে ল'বলৈ কাৰণে ইচ্ছা কৰে। আৰু ফুল্লি এখন GPS ছিষ্টেম থাকিব, ইয়াতে দেখিছে আপোনাৰ গাড়ীখন ক'ত চলি আছে, কেনেকৈ আছে, কি কথা, এইবোৰ সকলোবোৰ কথা ইয়াত গম পাই থাকিব। দেখিছে, আৰু এইখন গাড়ীত আপোনালোকৰ ৰিভাৰ্ছ PTO থাকিব। ঠিক আছে, এইফালে যোনটো PTO যোনটো আছে, বহুত মানুহে বেলেগ বেলেগ কামৰ ক্ষেত্ৰত ইউজ কৰে। এই PTOটো আপোনাৰ ৰাইট ছাইডেও ঘূৰিব আৰু লেফ্ট ছাইডেও ঘূৰিব। ঠিক আছে, তো এইখন গাড়ী আপোনালোকে যদি এনেকৈ ডাইৰেক্ট পাৰ্চেছ কৰে সেনেকৈও পাৰিব, বা চব গাড়ীয়ে ট্ৰেক্টৰ, মানে কথা এইটোৱে যে আপোনালোকে যদি ছেকেণ্ড হেণ্ড যদি ট্ৰেক্টৰ আছে বা গাড়ী আছে, মানে পুৰণা যিকোনো কোম্পানীৰ হওক, অকল মহিন্দ্ৰা হ'লে নহয়, যিকোনো কোম্পানীৰ হ'লে মানে আপোনালোকে এক্সচেঞ্জ কৰি ল'ব পাৰিব। আৰু তাৰ বিনিময়ত আমি এটা ভেলু দিম, যে কি হয় সেই ভেলুটো আমি চাই পিনি আপোনালোকক এই গাড়ীখনৰ যিটো ৰেট হ'ব সেইটো দি দিম আমি। ফৰ এক্সাম্পল হিচাপত চাব গ'লে, আপোনাৰ যদি গাড়ীখন যদি দাম যদি 12 লাখ টকা হয়, তো তেতিয়াহ'লে আমি যদি আপোনাৰ গাড়ীখন 4 লাখ টকা দিওঁ, সেই 4 লাখ টকাটো আমি মাইনাছ কৰি পিনে বাকীখিনি আমি যিখিনি পইচা থাকিব সেইখিনি আমি লোন কৰাই দিম, ফাণ্ডিং কৰাই দিম, তেনেকুৱা ব্যৱস্থা আছে। ঠিক আছে, চ' আপোনালোকৰ ইচ্ছা, এইখন আপোনাক ভালদৰে দেখাই দিছোঁ এবাৰ। আৰু গাড়ী এভেইলেবল আছে আমাৰ ওচৰত, আপোনালোকে ষ্টকত আহি পিনে এই নাম্বাৰটো, স্ক্ৰীণত দিয়া নাম্বাৰটোত ফোন কৰিলে হৈ গ'ল। মই ৰাহুল ভূঞা, আপোনালোকৰ চেলছ এক্সিকিউটিভ হয় ডিব্ৰুগড় মাহিন্দ্ৰা ডিলাৰ। দেখিছে, তো আপুনি ফোন কৰি পিনে, আৰু বিশেষ জানিবলগীয়া থাকিলে মানে ফোন কৰিব এই নাম্বাৰটোত। বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানে, আৰু বেলেগ মই ভিডিঅ' বনাই থাকিম। এতিয়া আপোনালোকৰ 475 4 হুইল আৰু আপোনালোকৰ যিখিনি আছে বাকীখিনি গাড়ী, মই সেইবোৰ চব দেখাবৰ কাৰণে চেষ্টা কৰিম একদম ইন ডিটেইলছত। এতিয়া আপোনাৰ ফেব্ৰুৱাৰী মাহ সোমালেই, আৰু অলমষ্ট, আৰু যিহেতু এপ্ৰিল আৰু মে'ৰ পৰা আপোনাৰ খেতি ষ্টাৰ্ট হয়, মানুহে ট্ৰেক্টৰৰ কথা চিন্তা এমাহ দুমাহ আগৰ পৰাই কৰে। সেইটো কাৰণে মই এইটো ভিডিঅ'টো দিছোঁ। আমাৰ ওচৰত
ট্ৰেক্টৰ এভেইলেবল আছে, থ্ৰেচাৰ মেচিন এভেইলেবল আছে, ট্ৰেইলাৰ আছে, আপোনালোকৰ ৰটাৰভেটাৰ আছে, সকলো বস্তু যি লাগে চব পাই যাব ডিব্ৰুগড় মহিন্দ্ৰা ডিলাৰ। আপোনালোকে স্ক্ৰীনত দিয়া নাম্বাৰটো ফোন কৰি পিনে, আৰু বিশেষ কিমান ৰেট আছে কি কথা মই একজেক্টলি এতিয়া ভিডিঅ'টোত কৈ নিদিওঁ, আপোনালোকে মোক ফোন কৰিব আৰু সুধিব কি আছে কি নাই, মই চব সকলোবোৰ কথা ফোনতে কৈ দিম, ঠিক আছে। আৰু ইয়াৰ পাছতে মই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ইয়াৰ পাছতে নতুন এখন গাড়ী আহিছে 475, এইখনটো আপোনাৰ পুৰণাখন হয়, ইভোটেক 475, তো এখন নতুন আহিছে মহিন্দ্ৰা 475 DI বুলি আহিছে, সেইখন মই খুব বেছি আছোঁ এইকেইদিন। তো আপোনালোক মই সেইখন গাড়ী ভিডিঅ' এটা ধুনীয়াকৈ দিম বাৰু। এতিয়া বৰ্তমান মই ইমানে বহুত বেছি দীঘল হৈ যাব নহ'লে ভিডিঅ'টো দেখিছে। তো মই আৰু আপডেট দি থাকিম, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ঠিক আছে। আজিলৈ ইমানে।